আৰু এটা খুব ধুনিয়া কালাৰ দেখাই দিছো এটো চাওকচোন আঁচলটো কিমান ধুনিয়াকৈ কাম কৰা আছে মই কাপোৰজু খুলি দেখাই আছো আপোনালোকক এখন চাদৰখন একেবাৰে ধুনিয়াকৈ কাম কৰা আছে মই ওচৰৰ পৰা এপা ফুল দেখাই দিছো এনে ধৰণে গুটি গাতে কাম কৰা আছে চাৰপৰে গুটি সম্পূৰ্ণ চাদৰখন দূৰৰ পৰা দেখাই দিছো আৰু লগতে আঁচলটো এটো থাকিব ইয়াৰ লগত আঁচলটো মই ওচৰৰ পৰা দেখাই দিছো এনেকৈ কাম কৰা থাকিব লগতে এইটা ছটাকৈ সাইড পাৰি এটো থাকিব ইয়াৰ লগত ব্লাউজ পিস আৰু এখন থাকিব ইয়াৰ লগত মেখেলাখনো চাওকচোন কিমান ধুনিয়াকৈ কাম কৰা আছে এখন থাকিব ইয়াৰ লগত মেখেলা মই ওচৰৰ পৰা দেখাই দিছো এটো কাপোৰ আপোনালোকে মৰিৰিস কালেকচনৰ পৰা লব পাৰিব আৰু এটা কালাৰ দেখাই দিছো এয়া চাওকচোন ইমান ধুনিয়া হয় গুটি কাপোৰবোৰ বৰ ধুনিয়া এটো আঁচল মই খুলি পেলাই দেখাই দিছো কাপোৰজু গুটি গাতে এনে ধৰণে কাম কৰা থাকিব সিলভাৰ গুনা আৰু পিংক খুটা এনে ধৰণে কাম কৰা আছে আপোনালোকক ওচৰৰ পৰা এটা দেখাই দিছো এনে ধৰণে গুটি গাতে কাম কৰা আছে আৰু লগতে থাকিব আঁচলটো খুব ধুনিয়াকৈ এনে ধৰণে কাম কৰা আছে আৰু লগতে থাকিব এইগিটা সাইড পাৰি মই সাইড পাৰি গিটা আকৌ দেখাই দিছো বৰ ধুনিয়া এনেকৈ সাইড পাৰি গিটা থাকিব চাদৰখন দূৰৰ পৰা আকৌ দেখাই দিছো এটো থাকিব ইয়াৰ লগত ব্লাউজ পিসৰ ডাঙৰকৈ কাম কৰা আছে এখন থাকিব ইয়াৰ লগত মেখেলাখন ধুনিয়াকৈ কাম কৰা আছে আপোনালোকে দেখিছে এজুৰ কটন কেঁচা পাটৰ কাপোৰ আপোনালোকে লব পাৰিব মৰিৰিস কালেকচনৰ পৰা আৰু এজুৰ দেখাই দিছো এজুৰ অলপ পিংক কালাৰত হয় বেবি পিংক কালাৰ টাইপ এটো আঁচল থাকিব আঁচলটো খুব ধুনিয়া হয় আপোনালোকক দেখাই দিছো দে বৰ ধুনিয়া আৰু খুলি পেলাই কাপোৰজুৰ মই দেখাই আছো এখন থাকিব চাদৰখন চাওকচোন কিমান ধুনিয়াকৈ কাম কৰা আছে গুটি গাতে কাম কৰা আছে এনে ধৰণে গুটি গাতে এনে ধৰণে কাম কৰা আছে চাদৰখন গুনাৰ সিলভাৰ গুনাৰ হুটাৰ কাম কৰা আছে আৰু আঁচলটো মই ওচৰৰ পৰা দেখাই দিছো এটো থাকিব ইয়াৰ লগত আঁচল আৰু এইগিটা থাকিব ইয়াৰ লগত সাইড পাৰি গুটিকে গুটি চাদৰখন আকৌ দেখাই দিছো কেনেকুৱা লাগিছে কমেন্ট কৰিব দেই আৰু এটো থাকিব ইয়াৰ লগত ব্লাউজৰ পিসটো বৰ ধুনিয়াকৈ কাম কৰা আছে আৰু লগত থাকিব এখন মেখেলাখনো চাওকচোন ইমান ধুনিয়া আহল বহল কটন কেঁচা পাটৰ কাপোৰ হয় এবিলাক বুক কৰিবলৈ হলে স্ক্ৰিনশ্বট লৈ স্ক্ৰিনত থকা নম্বৰত মোক হোৱাটছআপত যোগাযোগ কৰিব আৰু আমাৰ বুটিকৰ ঠিকনাটো হল গুৱাহাটী শিলপুখুৰী টানিক জুৱেলাৰী ওচৰত